নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তো আপোনালোকে আগৰ ভিডিঅ'টো চালে আমি আপোনাক দুটামান ভৱন দেখালোঁ, শ্যাম বাটিকা আৰু স্বাস্তিক গাৰ্ডেন। তো আজি আপোনাক আৰু এটা ভৱন দেখাম, এইটো এক্সিকিউটিভ প্লেনৰ। সেইটো ভৱনটো মেইন কথা আছে, থাম্বনেইল চাইছেনে? সেই থাম্বনেইলত যাব আণ্ডাৰ 1 লাখ। আণ্ডাৰ 1 লাখত অপেন আছে, হল আছে, ধুনীয়া জেগা হয়। আপোনাক দেখাম। অলৰেডি আপোনালোকে গমেই পাইছে যে 1 লাখত আপোনাক ভৱন দি আছোঁ। তাতে দুটামান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। অকল ভৱনটো ল'লে কিমান হ'ব আৰু ডেক'ৰেশ্যন ল'লে কিমান হ'ব, বেছি পইচা নহয় মুঠতে আণ্ডাৰ 1 লাখত আপুনি পাবই। ঠিক আছে, এতিয়া ৰাতিপুৱা অলমষ্ট 9:30 10টা বাজে। কি হ'ল? এইকাৰণে গাড়ী চলাব নিদিওঁ বুজিছে? ৰাতিপুৱা 10টা বাজে। তো যাওঁ, প্ৰথমে স্বাস্তিক গাৰ্ডেন যাম, তাতে অলপমান কাম আছে, দেন আপোনাক ভৱনটো দেখাম। ভিডিঅ'ৰ লাষ্টত চাই থাকক। আজি অলপ লাহে লাহে ডিটেইলছখিনি দি যাম আৰু মানে ভৱনৰ চিৰিজটো আৰম্ভ কৰিছিলোঁ। প্ৰথমে মোৰ যিকেইটা মানে আণ্ডাৰত আছে ভৱন, সেইকেইটা ভৱন আপোনাক মানে য'ত য'ত মানে মোৰ পেণ্ডেল চলে, মানে মোৰ ডেক'ৰেশ্যনটো কম্পালচৰি আমাৰ পৰাই ল'ব লাগিব, সেইবিলাকত মই দেখাই আছোঁ। আফটাৰ ডেট য'ত মোৰ মানে কলেবৰেশ্যন আছে যিবোৰ ভৱন, সেইবোৰ দেখাম। ঠিক আছে, চলো লেটছ গো। এইটো এটা ইনভাইট আছিল মোৰ, মানে কাৰ্ডখন নেদেখাওঁ আৰু খ্ৰীষ্টান বিয়া প্ৰথমবাৰ এটেণ্ড কৰিছোঁ। মই মানে এক্সপিৰিয়েঞ্চ নাই খ্ৰীষ্টান বিয়া এটেণ্ড কৰা, বিয়াৰ কাম কৰা নাই দিয়ক, খ্ৰীষ্টান বিয়া কৰা নাই। বিয়াত কি হয় যে আপুনি এক্সপেক্টেশ্যন থাকে ন, মই নেগলেক্ট কৰা নাই, মই এক্সপিৰিয়েঞ্চটো কৈছোঁ, আপোনাক অনেষ্ট কৈছোঁ। মানুহে যি খোৱাওক, এইটো মানুহৰ নিজৰ পাৰ্চনেল কথা। চেণ্ডউইচ খুৱাইছে, মই ভাবিছোঁ চেণ্ডউইচে ষ্টাৰ্টাৰ নেকি। তেতিয়া আপোনালোকে ভাবিলোঁ, ৰাতি ইনিচিয়েলি ষ্টাৰ্টাৰ মই 2টা বজাত দিছে, চেণ্ডউইচ দিলে আৰু কিবা চচ দিলে, মই খালোঁ। তাৰপিছত আকৌ মানে ইভিনিং 5টা বজাত ষ্টাৰ্টাৰ দিছে, তেতিয়া ফিছ ফিংগাৰ। মই আৰম্ভণিত ভাবি আছোঁ চেণ্ডউইচে ষ্টাৰ্টাৰ নেকি, এনেকুৱা টাইপ হৈছে আৰু। প্ৰথমবাৰ মানে বিয়াত আৰম্ভণি যেনেকৈ আমি ৱেলকাম দিওঁ বা কিবা দিওঁ, তাত চেণ্ডউইচ দিছে আৰু খ্ৰীষ্টান বিয়া ভাল লাগিছে। আৰু তেওঁলোকৰ একদম লিমিটেড গেষ্ট আছিল, 60জন মানুহৰ কাম আছে, প্ৰগ্ৰামত আছিল, মই এটেণ্ড কৰিব গৈছিলোঁ। বাট মানে এনেকুৱা ধৰণৰ আনএক্সপেক্টেড মানে আইটেম দিছে কিছুমান, মানে খাইছোঁ, টেষ্টটো বুজি পোৱা নাই, বাট অ'কে আৰু আপোনালোক কমেণ্ট কৰি জনাবচোন, এনেকুৱা ধৰণৰ কোনো বিয়া খাইছে নে য'ত মানে আপোনাৰ এক্সপেক্টেশ্যনৰ বাহিৰত মানে খানা দিছে। এইটো নাই, এইটো ভাল লাগিছে আৰু কম গেডাৰিঙত মানে এইটো কাষ্টমাইজ কৰিব পাৰি। আৰু এই বিয়াত বোলে খায়ে থাকে, খালি খাবই যায় বিয়াত। দেখাই দিয়ে মুখখন। বিয়াত মানুহে খাব কাৰণে মাতে। আবে ভাই, মানুহ খাব মাতে নে ভাই? তোক নহয়, তই ইমান খাইলো আবে। খোৱাৰ কাৰণে জিন্দা আছো। খোৱাৰ কাৰণে জিন্দা আছে নেকি? ঠিক আছে, তোক জিন্দা ৰাখিবৰ কাৰণে মানুহ খোৱা নাই তোক। বলক এতিয়া যাওঁ আমি লাহেকে স্বাস্তিক গাৰ্ডেন। চলো ৰাজেশ, গাড়ী ভিতৰত যাবৰ কিয় ওলাই গ'ল বে? অলৰাইট, তো ফাইনেলি সেই লোকেশ্যনটোত আহি পাইছোঁ, যোনটো ভৱনৰ কথা মই আপোনাক কৈ আছিলোঁ। এই ভৱনটো আগতে মই আপোনাৰ ফেচিলিটিখিনি কৈ দিওঁ, তাৰপিছত কিমান টকা প্ৰাইচ। অলৰেডি থাম্বনেইল চাই গম পাইছে প্ৰাইচটো, বাট একদম মেইন প্ৰাইচটো আপোনাক মই ক'ম, আপুনি বেনিফিট দিব। গোটেই হল আগতে এৰিয়াটো চাই লওক। এই ভৱনটো আপোনাৰ আছে শাওকুছিত আছে। শাওকুছি আপোনাৰ যোনটো দক্ষিণ গাঁও যোৱা ৰাস্তাটো যে আছে না, শাওকুছিৰ পৰা যোনটো দক্ষিণ গাঁও যায়, যোনটো কানেক্টিং ৰোড আছে, সেই তাতে আছে এই ভৱনটো। এইটো গোটেই স্পেচটো, অপেন স্পেচটো দেখাই দিয়া চবফালে, গোটেই এইটো অপেন স্পেচ। আপুনি পাৰ্কিং নহয়, কিন্তু পাৰ্কিং বেলেগকৈ অলৰেডি আছে ছাইডত। এই অপেন স্পেচ এইটো। তো আপোনাক যদি এইটো স্পেচত আপুনি ডেক'ৰেশ্যন কৰিব বিচাৰিব পাৰিম, বিচাৰিলেও আপোনাৰ কথা। কিন্তু এইটো স্পেচত ডেক'ৰেশ্যন হয়। অলৰেডি আমি ট্ৰাছত আনি থৈছোঁ, এইবিলাক বাঁহ পেলাই দিছোঁ। ইয়াতে আমি ষ্ট্ৰাকচাৰ লগাম, কালি পৰহি পৰা বেক টু বেক যি ভিডিঅ' পাই থাকিব, আমি ইয়াতে কামখিনি দেখাম। আৰু ইয়াতে আমি গোটেই ষ্ট্ৰাকচাৰ লগাম। এইটো অপেন লন, ইয়াতে পাৰ্কিংটো সেই তাতে আছে। এইটো আপোনাৰ খানাৰ জেগা, আপুনি খানাৰ জেগা হিচাপে ইউজ কৰিব পাৰে, যেনেকৈ আপুনি ইউজ কৰে। আৰু এই পাৰ্টটো চব ধুনীয়া বাঁহেৰে বনাইছে। এই পাৰ্টটো যেতিয়া ৰাতি লাইট লগাই দিয়ে ন, ওপৰে তিৰপালখিনিতে ধুনীয়াকৈ লাইট লগোৱা আছে, ৰাতি বহুত ধুনীয়া লাগে, বহুত ধুনীয়া লাগে। আমি বৰ্তমান যেনেকৈ প্লেন কৰিছোঁ আপোনাক বুজাই দি আছোঁ। সেইটো অপেন ডেক'ৰেশ্যন হ'ব, যোনে বিচাৰে আৰু ডেক'ৰেশ্যন সেইখিনি জেগাত ডেক'ৰেশ্যন কৰি দিম, সেইখিনি ডেক'ৰেশ্যন হ'ব। ইয়াতে আমি খানাটো ৰাখিম, ষ্টাৰ্টাৰ হওক, লাইফ কাউণ্টাৰ এটা ৰাখিম, আৰু মেইন কৰ্চটো ভিতৰত দিম। কাৰোবাক যদি মেইন কৰ্চ ভিতৰত নালাগে, সি বাহিৰতো কৰিব পাৰিব, তেতিয়া দৰা কইনা বহাটো তাতে হ'ব। কাৰোবাৰ বাজেট আৰু কম আছে, তেওঁলোকক ভিতৰত দৰা কইনা বহাই দিম, ইয়াতে খানাটো কৰি দিম। মুঠতে আপুনি বাজেট লৈ ইছ্যু ল'ব নালাগে। বেষ্ট মানে আপুনি কৈ বাজেট ফ্ৰেণ্ডলি বেষ্ট ভৱন এইটো হয়। আপোনাক মই দেখাইছোঁ, চাওক বাজেটৰ কথা কৈছোঁ দেই। চাওক, কিছুমানে ক'ব এইটো সুবিধা আছে, এইটো সুবিধা নাই, কিন্তু আপুনি বাজেটটো চাওক না, বাজেটটো ইম্পৰ্টেণ্ট ন। চব বস্তু মানে কয় ন, পইচা দিলেহে আপুনি সুবিধাটো পাব। ইয়াতে লিমিটেড বাজেটত বেছি ভাল সুবিধা আছে। তো আপোনাক খানা জাগলো দেখালোঁ। তো এতিয়া প্ৰথমতে আপোনাক মই হল ৰুমটো দেখাই আছোঁ, দাদা খুলি আছে। হল ৰুমটো ইফালে যাব পাৰি, বাট এতিয়া সিফালে বন্ধ আছে কাৰণে খুলিছে ৰ'ব। মই হল ৰুমটো দেখাম ৰ'ব আপোনাক। এক ছেকেণ্ড, হল ৰুমটো দেখাই আছোঁ আপোনাক। এক ছেকেণ্ড, য়েছ, লাইটটো জ্বলাই দিওঁ। তো এইটো আপোনাৰ হল ৰুম। ইয়াতে আপুনি চাওক, এই যোনটো
সৰু সুৰা প্ৰগ্ৰাম থাকিলে আপুনি ইয়াতেও কৰিব পাৰিব আৰু আমাৰ প্লেনিং আছে কিছুমানৰ ডাইনিং যদি ইয়াতে লাগে আমি ডাইনিং কৰি দিম আৰু কিছুমানক যদি মানে ষ্টেজ এৰিয়া লাগে তো ইয়াতে কৰি দিম চ' ষ্টেজ এৰিয়া মানে অলৰেডি প্লেটফৰ্ম দিয়া আছে এইটো হৈছে আপোনাৰ পাৰ্ট আৰু কাৰোবাৰ যদি সৰু সুৰা প্ৰগ্ৰাম আছে 50জন মানুহ গেদাৰিং 100জন মানুহ গেদাৰিং ভৱনৰ লগত খানাক লৈ কিনে পাৰ প্লেট 1000 টকা বা ভৱনক লৈ কিনে অকল ভৱন ল'ব বিচাৰে খানা আপুনি নিজে আনিব পাৰে সেইটো ফেচিলিটি আছে ভাবক আপোনাৰ ডেক'ৰেশ্যন নালাগে অকল জেগাটো লাগে আপুনি কিবা এটা মানে আণ্ডাৰষ্টেণ্ডিঙৰ মাজত দিলেই হ'ল তেতিয়া আমি দিম আৰু আপোনাক মানে এনেই যাব নিদিওঁ আপুনি টেনশ্যন ল'ব নালাগে তো এইটো আপোনাৰ লাইট এতিয়া বন্ধ কৰি দিওঁ মই তাৰপিছত তো এইফালে আপোনাৰ ৱাশ্বৰুম ধুনীয়াকৈ ৱাশ্বৰুম আছে আপুনি ৱাশ্বৰুম দেখাই দিওঁ যা বঢ়িয়াকৈ যদি আপুনি হলত কাম কৰে তেতিয়া এইটো ৱাশ্বৰুম পাব বাহিৰত বেলেগকৈ ৱাশ্বৰুম আছে অলৰেডি হ'ব এইটো হৈছে আপোনাৰ ৰুম এই দুটা ৰুম আছে দুটা ৰুম এচি ৰুমে হয় মই আপোনাৰ দেখাব নাই বা লক কৰা আছে এচি ৰুমে হয় টেনশ্যন ল'ব নালাগে ধুনীয়া বিচনা আছে এইটো হৈছে আপোনাৰ কিটচেন এই পাৰ্টটো এনেকৈ ব্লক কৰি দিম তো ইয়াতে এনেকৈ ত্ৰিপল মাৰি দিম ইয়াতো কিটচেন হ'ব আৰু ইয়াতো কিটচেন হ'ব কাৰোবাৰ কম মানুহ আছে সি ভিতৰতে মানে খানা বনাব পাৰে কাৰোবাৰ বেছি মানুহ আছে ভিতৰে বাহিৰে দুটা ইউজ কৰিব পাৰে ওপৰত পানীৰ টেংকি আছে ধুনীয়া হাইজিন তো এইটোৱে ভৱনৰ এতিয়া মই প্ৰাইচটো আপোনাক কৈ আছোঁ অলৰাইট তো এই ভৱনটোৰ আপোনাক মই প্ৰাইচটো কৈ আছোঁ যদি আপুনি বিয়াৰ কাৰণে লয় চাওক মই যদি বিয়াৰ কাৰণে লৈ আপুনি কি কৈছোঁ বিয়াত মানে গেদাৰিং থাকে বেছি তাম ঝাম বহুত থাকে মানে ইফাল ইফাল বহুত ৰিকুৱাৰমেণ্ট থাকে যদি আপুনি বিয়াৰ কাৰণে লয় তেনেহ'লে মাত্ৰ 99,000 মানে 99,000 মাত্ৰ আৰু যদি ছেম বস্তুটো আপুনি বাৰ্থডে অন্নপ্ৰাশনৰ কাৰণে লয় তেনেহ'লে আমি আৰু কমাই দিম জাষ্ট খালি লওক এই 99,000 টকাত আপোনাৰ এটা ডাউট হ'ব পাৰে আপুনি কি দিব কি নিদিয়ে 99,000 টকাত আপুনি জাগাটো পাব বুজিছে জাগাটো পাব জাগাৰ লগত যদি পেণ্ডেল কৰে পেণ্ডেলটো এক্সট্ৰা পেণ্ডেল টোটেলি এক্সট্ৰা জাষ্ট আপুনি জাগাটো পালে হলটো পালে ৰুম দুটা পালে খানা এৰিয়া পালে পানী পালে ইউটেনচিল আপুনি আনিব লাগিব পাৱাৰ বেকআপ পাই যাব যিখিনি মানে ভৱনত যিখিনি লাগে সেই হিচাপে আপুনি পাৱাৰ বেকআপ পাই যাব ডিজিয়ে পাই যাব মাত্ৰ 99,000 তাতে আপুনি যদি জল্দি বুকিং কৰে 2026-27 বুকিং চলি আছে নৱেম্বৰৰ কেইটামান ডেট খালী আছে যদি এতিয়া আপুনি বুক কৰে মাত্ৰ 99,000 টকা দিম আৰু আপোনাক ক'লোৱে যদি বাৰ্থডে অন্নপ্ৰাশনত থাকে তো তাতকেও আপুনি 50% কমত পাই যাব জাষ্ট খালি আপুনি বুক কৰিলে হ'ল ডেক'ৰেশ্যন এক্সট্ৰা ডেক'ৰেশ্যন মই কিয় এইটো ৰেটটো ধৰি দিয়া নাই কিয় ডেক'ৰেশ্যন এইকাৰণে ৰেটটো ধৰা নাই চবকে ডেক'ৰেশ্যন নালাগে কাৰোবাক অকল ষ্টেজটো লাগিব পাৰে 40,000 টকা কাৰোবাক বাহিৰৰ ষ্ট্ৰাকচাৰ বনাব লাগিব পাৰে সেইটো এক্সট্ৰা এড অন হ'ব তো যেনেকুৱা আপোনাৰ লাগে আৰু যদি আপুনি নৱেম্বৰ ডিচেম্বৰত বুক কৰে ডিছক্ৰিপশ্যনত থকা নম্বৰত কণ্টেক্ট কৰিলে হ'ল 7002639451 আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে কিবা ধৰণৰ ইনফৰমেশ্যন পাইছে তেনেহ'লে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ল'ব ইয়াৰ পিছত আমাৰ বেক টু বেক বেলেগ বেলেগ ভৱনৰ মই আপোনাক ভিডিঅ' দি থাকিম বৰ্তমান এক্সিকিউটিভ মেনৰ দিলোঁ তাৰপিছত ইয়াৰ আগতে আপোনাক স্বাস্তিক গাৰ্ডেন আৰু শ্যাম বাটিকা দিলোঁ ইয়াৰ নেক্সট যিখিনি মোৰ কলেব আছে যিখিনি কলেবৰেশ্যন আছে সেইবোৰ ভৱনৰ আপোনাৰ মই কাম মানে দেখাম আৰু ভৱনত কি আছে কি নাই ভিডিঅ' পাই থাকিম আৰু লগ পাইছোঁ নেক্সট বাই বাই